নমস্কাৰ, মই আচলতে অপূৰ্ব জনাগ্ৰত সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি অন্য এক ভিডিঅ'লৈ। আৰু আজি এই ভিডিঅ'ত আলোচনা কৰিম 2024 অন্তিম তাৰিখ অৰ্থাৎ 30 তাৰিখৰ পৰা 2025 5 তাৰিখলৈকে সাপ্তাহিক ৰাশিফল। এই সপ্তাহটো আপোনাৰ ক্ষেত্ৰত কেনে যাব, অৰ্থাৎ ৰাশি অনুসৰি আজি আপোনাক জনাম যে গোটেই সপ্তাহটো আপোনাৰ পজিটিভ, নেগেটিভ বা আপোনাৰ লাভ লোকচান কি হ'ব সকলো জনাম। গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু প্ৰথমবাৰ কাৰণে যদি আপোনালোকে আমাৰ এই ভিডিঅ' চাইছে, ফেচবুকত যদি চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ বাবে এনে বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ আৰু আপোনালোকে তাৰ পৰা হয়তো উপকৃত হ'ব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি সপ্তাহটোৰ কাৰণে শুভ অশুভ গোটেই কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমে জনাব বিচাৰিছোঁ মেষ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে এই সপ্তাহটো আপোনাৰ কথা কাম এইবিলাক কৰোঁতে কিছু সাৱধান হ'ব লাগিব। কথা কওঁতে সাৱধান হ'ব লাগিব, কাম কৰোঁতে সাৱধান হ'ব লাগিব। আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, সিদ্ধান্তবিলাক ল'বলৈ দিগদাৰ হ'ব, পাজলত পৰাৰ সম্ভাৱনা খুব বেছি হয়। আৰ্থিকভাৱেও আপোনাৰ আহিব যাব, অৰ্থাৎ টকা পইচা খুব বৰ এটা আপোনাৰ কাৰণে পজিটিভত নাথাকে। গতিকে কিছু কষ্ট বা কিছু হতাশাত ভুগিবলগীয়া হ'ব পাৰে। যদি আপোনাৰ বৃষ ৰাশি হয় এই সপ্তাহটো, আৰু আপুনি যদি কিবা এটা কাম কৰিম বুলি পৰিকল্পনা কৰিছে তেনেহ'লে সেই কামটো কৰিব পৰাকৈ আপোনাৰ সময় উত্তম সময়, আপুনি কৰিব পাৰে। আৰ্থিক স্থিতি ভাল হ'ব আৰু অশান্তিবিলাক নাইকিয়া হ'ব। ঘৰুৱা দাম্পত্য সুখ বৃদ্ধি পাব। এই সপ্তাহটো আপুনি নতুন কাম আৰম্ভ কৰিলে আপুনি সফল হ'ব বা আপোনাৰ কাৰণে শুভ হ'ব। আৰু বিবাহ বাৰু এইবিলাকৰ কথাও আলোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সপ্তাহটো যথেষ্ট উপকৃত সপ্তাহ, অৰ্থাৎ ভাল সপ্তাহ তেনেকৈ কাম। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে সপ্তাহটো আপোনাৰ কাৰণে নতুন খবৰ আহিব। ৰাজহুৱা ব্যস্ততা আপোনাৰ বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু নতুন ব্যৱসায় গ্ৰথ কৰিম যদি ভাবিছে তেনেহ'লে আপুনি কাম আগবাঢ়িব পাৰে বা আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কথা ক'লোৱেই। আৰু সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত সপ্তাহ হ'ব। আৰু সিদ্ধান্ত যদি ইমান দিনে ল'ব পৰা নাছিল, এই সপ্তাহটো আপুনি যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। মাটি বাৰীৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি আপোনাক কওঁ সেয়া হ'ল পজিটিভ আপোনাৰ কাৰণে। যদি আপোনাৰ কৰ্কট ৰাশি হয় এই সপ্তাহটোত আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যুগ আছে, আপোনাৰ ব্যৱসায়ত গ্ৰথৰ যুগ আছে, নতুন আৰু ভাল খবৰ আহিব। প্ৰপাৰ্টি সম্পৰ্কীয় কামবিলাক আপোনাৰ হৈ উঠিব। গতিকে এইখিনি সময় প্ৰপাৰ্টি সম্পৰ্কীয় কামবিলাক কৰিলে আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। এই সপ্তাহত আপোনাৰ কাৰণে পজিটিভ হ'ব আৰু নতুন বাৰ্তা আহিব। আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ঘৰখনৰ সকলো স্বাস্থ্য উন্নত হ'ব। ইয়াৰ পিছত সিংহ ৰাশি। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে সপ্তাহটো যথেষ্ট উপকৃত সপ্তাহ, ভাল সপ্তাহ। আৰ্থিক স্থিতি ভাল হ'ব, পাবলগীয়া পইচা ঘূৰাই পাব। ক'ৰবাত বিল যদি আপোনাৰ ফচি আছিলে সেই বিল আপোনাৰ মুকলি হ'ব। আপোনাৰ কাৰণে নতুনত্ব আহিব, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব এই সপ্তাহটোত। গতিকে এই সপ্তাহটোত আপুনি নিজৰ কৰণীয় কামবিলাক বা কৰিবলগীয়া যিবিলাক কাম কণ্টিনিউৱাছলি কৰিলে আপোনাৰ কাৰণে ভাল খবৰ আহিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে সপ্তাহটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়, আপুনি অপেক্ষা কৰিব লাগিব। আপুনি যিকোনো ক্ষেত্ৰতে সিদ্ধান্ত নিজে অকলে নল'ব, ঘৰৰ মানুহক ইনক্লুড কৰি ল'ব বা জ্যেষ্ঠজনৰ পৰামৰ্শ বিচাৰিব, আপোনাৰ কাৰণে ভাল হ'ব। আৰু নতুন খবৰ আপোনাৰ ক্ষেত্ৰত আহিব পাৰে, সেয়া কিন্তু পজিটিভ খবৰ আহিব। ব্যৱসায়িক গ্ৰথ পোৱাৰ আপোনাৰ আগজাননী পোৱা গৈছে সপ্তাহটোত। গতিকে এইখিনি সময় আপোনাৰ ব্যৱসায়িকভাৱেও সফল হোৱাৰ যোগ থাকে, কিন্তু কিছু অপেক্ষা কৰিব লাগিব। যদি আপোনাৰ তুলা ৰাশিৰ ব্যক্তি হয় আপুনি তেনেহ'লে পৰিয়ালক কিছু সময় দিয়ক। এই সপ্তাহটো পৰিয়ালৰ লগত থাকি আপুনি পৰম সুখ পাব। ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব। পিতৃ মাতৃৰ ক্ষেত্ৰতে হওক বা আপোনাৰ সন্তান বা আপোনাৰ পত্নী বা আপোনাৰ হাজবেণ্ড, এই সকলো ক্ষেত্ৰত যি মতানৈক্য আছে সেই মতানৈক্যবিলাক আপোনাৰ দূৰ হ'ব। পৰিয়ালক কিছু সময় দিলে আপোনাৰ কাৰণে পজিটিভ হ'ব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে বেটাৰ হ'ব। আৰু ফুৰা চকা কৰিম যদি ভাবিছে তেনেহ'লে এই সপ্তাহটো আপোনাৰ কাৰণে বিন্দাছ সপ্তাহ। অৰ্থাৎ আপুনি যিকোনো স্থান ঘূৰিলে আপোনাৰ মনৰ আশাবিলাক বা আপোনাৰ যি আনন্দ সেই আনন্দ আপুনি পাব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় এই সপ্তাহটো আপুনি হাত ধৰি চলিব লাগিব। টকা পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। আপোনাৰ পইচা অবাবত খৰচ হোৱাৰ যোগ থাকে।
দুই কল ৰক্ষা কৰি কথা ক'ব লাগিব আৰু কাম কৰোঁতে সাৱধান। এটা পক্ষ আপোনাক সহজে বেয়া পাব। গতিকে এইখিনি সময় আপোনাৰ দুধুৰ-মুধুৰ অৱস্থা। এই সপ্তাহটোৱে আপোনাক নিজকে এডজাষ্ট কৰি চলিবলৈ শিকাব। অৰ্থাৎ আপুনি দগা পালাখনৰ নিচিনা আপুনি দুইফালে সমান হ'ব লাগিব। আপুনি কোৱা কথা বা কামে অন্য পক্ষক বাৰুকৈ আঘাত দিব। টকা পইচাৰ ক্ষেত্ৰতো খৰচ কৰোঁতে আপুনি সাৱধান হ'ব। কোনো ক্ষেত্ৰতে কিনা নজনা মানুহক পইচা পাতি দান নকৰিব, মানে বহুত বেছি আপুনি লেনদেন নকৰিব আৰু পইচা পাতি খৰচ কৰোঁতে সাৱধান হ'ব। তাৰপিছত দিছোঁ ধনুৰাশিলৈ। যদি আপুনি ধনুৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ শত্ৰু সংখ্যা বৃদ্ধি পাব। শত্ৰু আপোনাক সমস্যাত পেলাব। কাম এটা কৰোঁ বুলিলে বিভিন্ন ঠাইত বা বিভিন্ন প্ৰকাৰে আপুনি বাধা পাব। গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'বই লাগিব আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম আগবঢ়াওক। অন্যথা আপোনাৰ এইখিনি সময় বৰ এটা পজিটিভ নহয় আৰু আৰ্থিকভাৱে লগতে আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা আপোনাৰ বৰ এটা পজিটিভ নহয়। তাৰপিছত এইটো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় আপোনাৰ কাৰণে ভাল হৈছে, লাভ হ'ব। চৰকাৰীভাৱে কাম কৰি আছে যদি আপোনাৰ পদোন্নতি লাভ হ'ব আৰু সমান্তৰালকৈ ৰাজহুৱা ব্যস্ততাৰ ফালৰ পৰা ৰাজহুৱা স্বীকৃতি পাব। গতিকে আপোনাৰ কাৰণে ভাল হ'ব। এই সপ্তাহটো আপোনাৰ কাৰণে ভাল। তাৰপিছত যিটো ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছু দায়িত্ব বাঢ়িব। আপোনাৰ আৰ্থিক স্থিতি কমিব। পূৰ্বৰ তুলনাত এই সপ্তাহটো আপোনাৰ আৰ্থিকভাৱে বৰ এটা পজিটিভ নহয়। অৰ্থাৎ টকা পইচা খৰচ কৰোঁতে সাৱধান হ'ব। জোৰ লাভ হোৱাৰ সম্ভাৱনা আছে। পইচা পাবলগীয়া পইচাও ঘূৰাই পোৱাৰ সম্ভাৱনা থাকে আৰু স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব। আপোনাৰ স্বাস্থ্য এই সপ্তাহটো বৰ এটা পজিটিভ নহয়। স্বাস্থ্যত আপোনাৰ লোকচান দিব। পুৰণি বেমাৰবিলাক আপোনাক সমস্যাত পেলাব। আৰু পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশি হয় তেনেহ'লে সপ্তাহটো আপোনাৰ কাৰণে যথেষ্ট ভাল বাৰ্তা আহিব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। নতুন খবৰ আহিব। পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ আহিব। কৰ্মস্থলত যিসকলে জড়িত হৈ আছে, চৰকাৰী হওক বেচৰকাৰী হওক, তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব। পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। পূৰ্বতে থকা খেলি মেলিসমূহ দূৰ হ'ব। পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্য সুখ বৃদ্ধি পাব। সন্তানৰ পৰা নতুন খবৰ পাব। গতিকে এই সপ্তাহটো আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। ধন্যবাদ। এয়াই আছিল সপ্তাহটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু যিসকলে অশুভ বুলি ক'লো তেওঁলোকে কিছু ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।